So here a new day and a new vlog. পোনপ্ৰথমতে সমূহ অসমবাসী ৰাইজক মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। আজি যেহেতু উৰুকা বতৰটো একদম উৰুকা হৈ আছে, ৰদো দিয়া নাই, মানে অলপ ডাৱৰীয়া টাইপ হৈ আছে। এই বতৰতে উৰুকা যেন লাগে ন একদম। তো আজি উৰুকা স্পেশাল কিবা এটা নৰ্মেল ভিডিও এটা বনাম বুলি ভাবিছো। আৰু প্ৰত্যেকবাৰে আমাৰ ইয়াত এনেকৈ সৰুকৈ এটা মেজি বনায়, সৰু ল'ৰা ছোৱালীখিনি মিলি বনায় আৰু মানে কি গাঁও এৰিয়াতটো এটা খেৰ দিয়ে, কিন্তু আমাৰ ইয়াত খেৰ আছে তেনেকৈ নাপায় ন, সেনেকৈ মানে কলৰ এৰি এনেকৈ বনাইছে আৰু ধুনীয়াকৈ। ভালেই বাৰু, কালি ৰাতিপুৱা জ্বলাই দিয়া হ'ব বঢ়িয়াকৈ একদম। মেজিটো বাৰু কালি ৰাতিপুৱা জ্বলাই দিয়া হ'ব, কিন্তু মানে কি আজি যেহেতু উৰুকা তো অলপ মানে বজাৰ কৰিম বুলি ভাবিছোঁ। যিহেতু ঘৰতে মানে সৰুকৈ খানা খাম আৰু ঘৰতে মিলি আৰু বেলেগ ক'তো নাযাওঁ, তো বেলতলা বজাৰৰ পৰা কিবা কিবি লৈ আহিব খানা চানা। আমাৰ যিহেতু ঢেঁকী চেকি নাই, সেইকাৰণে মিক্সিতে আৰু চাউল খুন্দা হৈছে আৰু এনেকৈ পিঠা চিঠা বঢ়িয়াকৈ বনাইছে, পিঠা আৰু কিবা কিবি বনাইছে বেলেগ বেলেগ। প্ৰথমতে তেল পিঠা দিয়ে আৰম্ভ কৰিছে আৰু মানে কি এইটো পিঠা অলপ ভাল লাগে, নৰম নৰম ন, খালি মানে সেই বগা পিঠাটোহে নাখাওঁ একদম। ঘৰৰ তলতে এনেকৈ মাছ বৈছে, ৰৌ মাছ, চিতল মাছ, তাৰপিছত ভকুৱা চকুৱা আছে আৰু ৰৌ মাছ কিমান 300 ন? 300 ৰৌ মাছ 300, তাৰপিছত ভকুৱা 450, চিতল মাছ 700 টকা কৈছে। আৰু গ্ৰাছ কাপবিলাক কিমান? গ্ৰাছ কাপ 350। বিভিন্ন ধৰণৰ মাছ আছে আৰু তলতে এয়া চব একদম জীয়া মাছ, পুৰা একদম জপুৱাই আছে, একদম জাপ মাৰি আছে। কি মাছ লওঁ ভাবি আছোঁ ৰ'ব, চিতল মাছ ল'ব পাৰি, কিন্তু বহুত কাটা ন, সেনে খাই অশান্তি লাগে কিবা। লাষ্টত বাচি এই ভকুৱা মাছটোৱে ল'লোঁ দিয়ক, 1.5 কেজিমান ওলাইছে আৰু এই ভকুৱা মাছটোৱে খাই ভাল লাগে আৰু। এই যিমান যি মাছ মাংস নাখাওক, কিন্তু আগৰ সেই ফিলটো, সেই যোনটো ভাইব আছিল আগৰ ভাইবটো আজিকালি নাইকিয়া হৈছে। মানে মেজিও দেখা পোৱা নাযায় বা মেজি তেনেকৈ নজ্বলায় প্ৰায়, মানে গাঁও এৰিয়াত আছে, কিন্তু গুৱাহাটীত ক'ত আৰু মানে এইবিলাক আছে। তথাপিতো এনেই জাষ্ট মানে উদযাপন কৰাৰ কাৰণে, সেই ফিলটো ল'বৰ কাৰণে আৰু অলপ মানে লগে ভাগে মানে ভাত খাবলৈ লয় আৰু মানুহবিলাকে, তেনেকুৱাই চলি আছে আৰু চবতে। ইয়াত বেলেগ একো ল'ব লগা নাই, জাষ্ট মাংসখিনি ল'ম, গাহৰি আৰু মুৰ্গী, আৰু বাকী চব্জি যি আছে সেইখিনি লৈ লওঁ আৰু। শাক পাচলিৰো একেই দাম আৰু, যি দাম নহয় খাবই মন নাযায়। তো মাছখনৰ কাৰণে মানে এই ফুলকবি মটৰ চটৰ লৈ দিছোঁ, মাছখন মানে সেই হিচাপত বনাব, মটৰ চটৰ মাৰি। এতিয়া মানে কি গাহৰি বিচাৰিম, গাহৰি। আজি সোমবাৰ বুলিহে, যদি দেওবাৰ বা বৃহস্পতিবাৰ হ'লে হয়, মানে বজাৰৰ দিন, তেতিয়াহ'লে ইয়াত খোজ দিবলৈ জেগা নহ'লে হয়। মাছৰ বজাৰখনত মাছ কিনাতকৈ মানে মাছবিলাক চাই বেছি ভাল লাগে, কাৰণ বিভিন্ন ধৰণৰ বেলেগ বেলেগ চাইজৰ বেলেগ ভিন্ন মাছ দেখিবলৈ পোৱা যায় ন, কিছুমান মানে নেদেখা মাছো দেখা পোৱা যায় ইয়াত। মাছ বাৰু কিনিব লগা নাই, কিন্তু মানে চাই গৈ আছোঁ কি ডাঙৰ মাছ আহিছে। এতিয়া খালি মুৰ্গীটো ল'ব লাগিল। কি মাছ বাপৰে, ডাঙৰ মাছ বৈদ্য ডাঙৰ, কিন্তু 26 কেজি 30 কেজি এনেকুৱা মাছ। তো ইয়াৰে পৰা গাহৰিটো লৈ লওঁ, পিচকেইটাও মজা একদম বঢ়িয়া। বেলেগৰ দাম বেছি, কিন্তু বেলতলা বজাৰত মানে গাহৰিৰ দাম 480, যিমানকেইখন দোকান আছে চবতে 480। তো ইয়াতে অলপ মানে সেই বস্তু ভাল পাইছোঁ, সেইকাৰণে ইয়াৰ পৰাই লৈ লওঁ আৰু ধুনীয়াকৈ। তো ব্ৰইলাৰটো ইয়াৰ পৰাই লৈ লওঁ, ব্ৰইলাৰ দাম হৈছে 280 বাপৰে। আৰু হাঁহৰো দাম আছে, হাঁহো আছে, হাঁহ 700 হৈছে, উৰুকা স্পেচিয়েল। মই কিন্তু মাংস খোৱাত চব খাওঁ, হাঁহ মুৰ্গী পাৰ খাচী চব মাৰি দিওঁ আৰু লোকেল মুৰ্গী 500 টকা হৈছে, 500 টকা সেয়া। তো ঘৰ আহি পালোঁ আৰু চব বজাৰ ক্লিয়াৰ, চব আহি গ'লোঁ, মাংস চাংস মাছ চাছ চব লৈ ল'লোঁ। এতিয়া খালি গধূলি বনাই বঢ়িয়াকৈ খাব লাগিল। আৰু গাহৰি লৈছোঁ, গাহৰিটো আজি নুপুৰোঁ, জাষ্ট মানে সেই আৰু গ্ৰেভি টাইপ বনাম। আৰু বোলো তই খা নে গাহৰি? খা, অঁ খা, ঠিক আছে। কিছুমানে কি মাংস চব খায়, কিন্তু গাহৰি নাখায়। গাহৰিত আচল একচুৱেলি মেইন টেষ্টটো পায়। যদি গাহৰি আজিলৈকে খোৱা নাই ন, মাংসৰ টেষ্টেই পোৱা নাই মানুহে, সেনেকুৱা কথাটো আৰু। সেইটোৱে আমাৰ পাহাৰৰ দুটিনৰ ঘৰ, উঠোঁতে বেন বাজি যায়। লাহে লাহে প্ৰস্তুতি আৰম্ভ হৈছে, মটৰ চলাই আছোঁ। আৰু মটৰ মানে কি, মটৰ খালে মানে কি চেলাই আধা দি এনেকৈ খুৱাই যায় মটৰ, সেইটো স্বভাৱ এটা আৰু মোৰ। চাৰিওফালে গান বাজনা বাজি আছে। এতিয়া মানে মই আৰু ভণ্টিয়ে, মানে আমাৰ খুৰাৰ ছোৱালী, আমি দুটাই মানে সেই এটা পৰ্ব মানে নাইকিয়া হৈছে, জেউৰা হেৰি ভাঙা চুৰ কৰা। তো জেউৰা বিচাৰি চুৰ কৰিব যাই আছোঁ ৰ'ব। আমি বাৰু জেউৰা বিচাৰি আহিছোঁ এঠাইত, এইটো চাবি দে জেউৰা য'ত মানে পাওঁ, চাই যাবি। জেউৰা বিচাৰি আহিছোঁ, য'ত জেউৰা পাওঁ তাতে আমাৰ চুৰ কৰিম আজি। আহোঁতে এখন ঘৰত বাৰু জেউৰা পাইছোঁ, বঢ়িয়া একদম মজবুত জেউৰা আছে ইয়াত, কিন্তু লাইট চাইট জ্বলি আছে নহয়, মানুহ চানুহ দেখিলেও দিগদাৰ হ'ব ভাই। তো সেইফালেও আছে, কিন্তু সেইফালে নাযাওঁ বাৰু, এইখিনিত অলপ মানে তন্দুৰস্ত, মানে সেই বাঘেডাল ভাল দেখিছোঁ, তাকেতো ৰ'ব। এই জেউৰা চুৰ কৰিব অহা নাই ৰ'ব, মানে মামাহঁতৰ ঘৰত আহিছোঁ, তাত কি আয়োজন চলি আছে তাকে চাব আহিছোঁ ৰ'ব। দুপৰীয়া কৈ আছিলোঁহে যে আজিকালি যুগত মানে গুৱাহাটীত এই মানে মেজি দেখা পোৱাই নাযায়, কিন্তু চাওক ইয়াত কি ধুনীয়া, তোমাৰ একদম মৰম লাগে, সৰু চাই মানে মেজি এটা বনাইছে, ভাল লাগিছে। ৰাতিপুৱা জ্বলাই দিয়া হ'ব বাৰু। এইটো ক'ৰ পৰা আনিছে? বনাইছা ন? এইটো বনাইছে, আচ্ছা, ভাল লাগিছে কিবা এটা। এনে মানে ডাঙৰ মেজিবিলাক দেখিছোঁ, কিন্তু সৰু মেজি মানে প্ৰথমবাৰ দেখিছোঁ, ভাল লাগিছে কিবা এটা। তো ৰাতিপুৱা জ্বলাই দিয়া হ'ব, এইটো মজা। কি চুলি দীঘল মানুহ চিনি নাপাওঁ। কোন এইটো?
আজিকালি যুগত জেউৰা চুৰ কৰিব আজিকালি গছৰ ওপৰতে চিচিটিভি কেমেৰা লাগি থাকে সেইদিন নাই জেউৰা চুৰ কৰা তথাপিতো মানে কি আগতে ভাল আছিল আৰু সেই মানে জেউৰা চুৰ সেই নিয়মটো আজিকালি নাই বাৰু ইমান তো আমাৰ খানা আৰম্ভ হৈ গৈছে কেৰাহী বহি গৈছে কেৰাহীৰ ওপৰত তেল বহিছে তেলৰ ওপৰত এইয়া মাছ মাছটো ভাজিছে ঠিকে আছে কিন্তু গাহৰিটো কেতিয়া ভাজিব গাহৰি লাগে গাহৰি মেইন গাহৰি ভজা গাহৰিটো মেইন সুদা সুদা খাব পাৰি মাছ সুদা সুদা খাব নোৱাৰো ন যিকোনো কাম কৰাৰ আগত মাছটো শুভ হয় নাজানো ভাই মাছটো যিটো কৈছিলোঁ মাছটো অলপ বেলেগকৈ বনোৱা হ'ব মানে কি বিলাহী আৰু আলু চালু দি ধুনীয়াকৈ মানে আৰু আছে এয়া ফুলকবি এইয়া ফুলকবি চব ফুলকবি দি ধুনীয়াকৈ বনোৱা হ'ব অলপ লাগি আছোঁ বাৰু গাহৰিটোৱে পটাপট খাব লাগিছিল নহয় গাহৰিটোৱে হ'ব গাহৰি হ'বতো দেৰি আছে সেইকাৰণে ভাজা মাছ টেষ্ট কৰি চাইছোঁ আৰু আহিলে আমাৰ মেকুৰীকেইটা এইকেইটা আৰু না আজিকালি মানে কি সেই উৰুকাৰ ভাইবটো নাই চুনচান আৰু মানে কি ৰাতিপুৱা মেজিটো জ্বলাব বাৰু কিন্তু মানে যোনটো এটা মানে উখল মাখল পৰিৱেশ থাকে নহয় একদম ফূৰ্তিৰ এটা ভাইব সেই ভাইবটো আজিকালি নাই সেয়া যি জ্বলিছে মানে ওচৰত যে মেজিটো আছে সেই মেজিটো নজ্বলিলে হ'ল আৰু নহ'লে কালি ৰাতিপুৱা স্কেম হৈ যাব নিজৰ ঘৰততো গাহৰি হোৱাই নাই এই লোকৰ ঘৰত দীপামণিহঁতৰ ঘৰত খাব হৈছোঁ আৰু পুৰিছা ন খাইছে দেখোন বঢ়িয়া পুৰা গাহৰি মেইন পুৰা গাহৰি আশাত থাকোঁ পাই গ'লোঁ দে গাহৰি খালোঁ দিয়া খাচী মাংস মজা হৈছে জ্বলা বঢ়িয়া দীপাৱলীহঁতৰ ঘৰত মানে গাহৰি খাই আহি মানে জচটো মানে ৰ'ব নোৱাৰিলোঁ গাহৰিটো বহাই দিয়া গ'ল একদম এনেকৈ কৰিয়াকৈ চাওক এইটো জাষ্ট মানে গাহৰিটো ফ্ৰাই হ'ব তাৰপিছত যোনটো মানে ব্ৰইলাৰ আছে ব্ৰইলাৰটো হেৰি কৰিম ব্ৰইলাৰটো গ্ৰেভিকৈ বনাম আৰু মাছৰ আঞ্জাখন যাতে জোল টাইপ বনাইছোঁ আৰু এইটো জাষ্ট একদম ফ্ৰাই হ'ব বঢ়িয়াকৈ গাহৰিটো একদম মজাকৈ খাব লাগিব চাওক পুৰা একদম ফ্ৰেছ গাহৰি একদম দুটা আইটেম হৈ গ'ল এতিয়া 3 নম্বৰ আৰু লাষ্ট আইটেমটো এয়া ব্ৰইলাৰ তো ব্ৰইলাৰটো বনাব লাগিব আৰু খোৱা তোমালোকৰ ঘৰত খাইছোঁ এইবাৰ আমাৰ ঘৰত কেনেকৈ গাহৰি খাই আজিৰ ভাত সাজ মাছে দিয়ে খাওঁ দিয়ক মানে কি গাহৰি খাচী এইবিলাক কিবা কিবি খাই পেটটো অলপ গোলমাল হৈছে মানে তো বহুত ৰাতি হ'ল মানে কি 8টা বাজিল 8টা এতিয়া ৰাতিপুৱা উঠি মানে মেজিও জ্বলাব লাগিব ন তো পটাপট শুই দিওঁ ৰাতিপুৱা জল্দি উঠিম গুড নাইট গুড মৰ্ণিং ৰাতিপুৱা হ'লে উঠো বলক মেজি চেজি জ্বলাব আছে ন পটাপট গাটো ধুই আহোঁ উঠব তো গা পা থৈ আহিলোঁ বঢ়িয়াকৈ একদম নতুন গেঞ্জি চেজি পিন্ধি ল'লোঁ আৰু চুলিখিনি মানে কি ফেব্ৰুৱাৰীত কাটিম ফেব্ৰুৱাৰীত তো এতিয়া ওলাই লওঁ বলক ওলাই এই মেজি য'ত জ্বলাব তাত যাম বলক তো গা পা ধুই ৰেডি গামোচা লৈছোঁ খালি মেজি ৰেডি খালি মেজিটো জ্বলাব বাকী মানুহখিনি আহিব বাৰু এজনকৈ আহি আছে খুৰীহঁত বা যোন আছে মাহঁত তো আহিলে ধুনীয়াকৈ আৰু জ্বলাম আৰু মজাকৈ এই মেকুৰী চেকুৰী ইয়াত উঠি আহিছে এই গোচ পুৰা যাবি ভাই তন্দুৰী হৈ যাবি ইয়াৰ পৰা গোচ তই আছে গা ধুইছে না তই হা চাবোনৰ গোন্ধ ওলাই দেখোন এনে গামোচাখন লৈ আহিছে এটাতো মেজি আছিলে লগতে আৰু এটা আহি গ'ল এক কেঁচাত এক ফ্ৰী এটা ডাঙৰ এটা সৰু তো বঢ়িয়া লাগিব দুইটা একেলগে জ্বলাই দিব লাগিব এয়াই বিহুৰ আনন্দ সৰুৰ পৰা ডাঙৰ সকলোৱে ধুনীয়াকৈ এনেকৈ মেখেলা চাদৰ সাজপাৰ পিন্ধি ধুনীয়াকৈ ওলাই আহে এতিয়াহে মানুহবিলাক চাওক গোটেই ভৰ্তি আমাৰ অঞ্চলৰ মানুহ ইয়াতে পুৰা হ'ব আমাৰ মেট্ৰিক কেণ্ডিডেট পঢ়ছনে নাই চলি আছে এইবিলাক হলস্কেৰ কিমান চাকি বন্তি ধুনীয়াকৈ জ্বলাই মেজিটো জ্বলাই দিলে আৰু দুইটাই মেজি দুইফালে জ্বলাই দিলে এতিয়া মানে কি নেক্সট হ'ব আমাৰ মানে পিঠা চিঠা খোৱা হ'ব বা প্ৰসাদ চসাদ দিব তাৰপিছত মানে এই খেল হ'ব মানে টেকেলি ভঙা খেল যে সেই খেল হ'ব ৰ'ব মেজিটো একদম ভমাই বঢ়িয়াকৈ জ্বলিছে একদম চাওক কি জুইত তাপ মানে গৰম লাগি গৈছে ইয়াত আৰু মানে কি এইখিনি পাৰ্ট মানে ভুলক্ৰমে এই শ্ল' মোশ্যন হৈ গ'ল তাতে ভাল লাগিছে আৰু ক্লিপটো চাই সৰুটো জ্বলিছে বাৰু অলপ অলপকৈ এইয়া ফ্ৰেছ মেজি জ্বলোৱা ভালকৈ দিছে নে নাই গ'ল মই নাজানো নাচ গান বহুত হ'ল বাৰু অলপ টাইমৰ কাৰণে স্থগিত কৰিছোঁ এতিয়া মানে সেৱা চেৱা কৰি ধুনীয়াকৈ প্ৰসাদ চসাদ খাই মেলি ধুনীয়াকৈ চাহ তাহ খাই আকৌ মানে পুনৰ আৰম্ভ কৰিম খেলখন মানে খেল হেপী বিহু
মই এনে বগা পিঠা নাখাওঁ ন সেইকাৰণে এই পিঠাই মোৰ কাৰণে বেষ্ট এতিয়াহে আচল খেলখন আৰম্ভ হ'ব এয়া মায়ে দি দিলে এইডাল দাণ্ডাডাল আৰু এই দাণ্ডাডাল এনেকৈ টেকেলিটো দুই টুকুৰা কৰি ভাঙিব লাগিব এতিয়া খেল আৰম্ভ হ'ব আৰু এইফালে টেকেলি ভাঙা ৰেডি কিয় দেখি আছে নেকি দেখা নাই দেখি আছে বোলে এইটো কি মোৰ হাতত কি এইটো মোৰ হাতত কি এইটো কি আছে হাতত মোৰ হাতত গামোচা আছে বঢ়িয়া গামোচা ঠিক আছে একো দেখা বনাই দে সৰুতে বহুত খেলিছিলোঁ দেই মানে সেই আৰু বিহুৰ সময়ত আৰু মানে স্কুলতো এনেকুৱা টেকেলি ভঙাৰ খেল পতা হৈছিল তো ভাল লাগে কিবা এটা মানে বিহুৰ সময়ত এইবিলাক উৎসৱ মানে খেল চেল পুৰা ভালকে বান একদম ইচ্ছা আছে আমাৰ ইয়াত প্ৰত্যেকবাৰে মাঘৰ প্ৰথম দিনা এনেকৈ খেল পতা যায় আৰু চবেই মিলি সৰু ডাঙৰ সকলোৱে খেলি ভাল লাগে আৰু কিবা এটা মানে বেলেগ এটা ভাইব আৰু বিহু লাগি যায় আৰু আহি থাক নপৰি নহল তই মোৰ ইজ্জতটো দান কৰি দিলি নাই তই মোৰ পাৰ্টি হয় না নহব মই কৰিম সুন্দৰ টাইম নাই ইমান টাইম নাই নহব বহুত হ'ল খেলটোৰ নাম কি টেকেলিটো ভাঙিব লাগিব ন এইখিনি ভাঙিলে নহব ন দুইফালে হ'ব লাগিব টেকেলি ভাঙা মানে টেকেলি ভাঙিব লাগিব এইখিনি ভাঙিলে নহব নহয় এইবাৰ আমাৰ মাদাৰৰ পাল তামোল চামোল মুখত মোকে মাৰিব আমাৰ মায়ে একদম হিচাপ কৰি আহিছে একদম লাহে আহিছে যদি খোজকেইটা মানে জাগাত পৰে কিন্তু নপৰিল লাষ্টত মিছ হৈ গ'ল এবাৰ মোৰ পাল মই সেনেকে যাম একো দেখা নাই বিদ্যা একো দেখা নাই দে মই একো দেখা নাই ৰঙা নীলা পিলা একো দেখা নাই হা এইটো 7 তো তেনেকৈ আমি খেলা ধূলা কৰি ফূৰ্তিৰ মাজেৰে মাঘৰ 1 তাৰিখটো পালন কৰিলোঁ ধুনীয়াকৈ তো ভিডিঅ'টো কেনেকুৱা পালে জনাব অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়াই আৰু বাই